আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম যে PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা ইতিমধ্যে বহুতে লাভ কৰিবলৈ সক্ষম হ'ব। কিয়নো PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকাটো কেতিয়া প্ৰদান কৰিব চৰকাৰে ইতিমধ্যে ডেট উল্লেখ কৰিছে, তাৰিখ ঘোষণা কৰিছে। কিন্তু কোনসকল কৃষকে এইটো 19 নম্বৰ কিস্তিৰ টকাটো লাভ কৰিব আৰু কোন কোন কৃষকসকলে 19 নম্বৰ কিস্তিৰ টকাটো লাভ নকৰে তেওঁৰ নামটো কৰ্তন হ'ব পাৰে। নামটো কৰ্তন হোৱাৰ পৰা আপোনালোকে নিজকে বচাবলৈ কি কৰিব লাগিব, কোনটো কাম কৰিলে আপোনালোকে 19 নম্বৰ কিস্তিৰ টকাটো লাভ কৰিব, যিসকলৰ নামটো কৰ্তন হোৱাৰ সম্ভাৱনা আছে। সকলোবোৰ তথ্য আমি আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম। ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে শেষলৈকে চাই থাকিব। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যেতিয়া আপোনালোকে PM কিষাণৰ অফিচিয়েলি ৱেবছাইটত আহিব, অফিচিয়েলি ৱেবছাইটত অহাৰ পিছত এনেকুৱাকৈ আহি যাব। এনেকুৱা অহাৰ লগে লগে ইয়াত চাব পাৰিছে নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন। যদি আপোনালোকে নতুনকৈ আবেদন কৰিব বিচাৰে PM কিষাণত, তেনেহ'লে নতুনকৈ আবেদন কৰিব পাৰিব। ইয়াত চাব পাৰিছে নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন। দ্বিতীয়টো eKYC, এইটো এটা গুৰুত্বপূৰ্ণ হয়। আপোনালোকে eKYC কামটো যদি এতিয়ালৈকে কৰা নাই তেনেহ'লে সোনকালে eKYC কামটো কৰি লয়, কিয়নো চৰকাৰে এতিয়া নতুনকৈ ঘোষণা কৰিছে যে চৰকাৰী আঁচনিৰ টকা যিসকলে লাভ কৰে সকলোৱে eKYC কামটো কৰিব লাগিব। eKYC কামটো নকৰিলে তেওঁলোকে চৰকাৰী আঁচনিৰ টকাটো লাভ নকৰে। ন' ইউৰ ষ্টেটাছ সকলোখিনি ইয়াত চাব পাৰিছে। 18 নম্বৰ কিস্তিৰ টকাটো প্ৰদান কৰিছিলে, এতিয়া 19 নম্বৰ কিস্তিৰ টকাটো চৰকাৰে প্ৰদান কৰিব। ইয়াত আপোনালোকে স্ক্ৰল ডাউন কৰি তলফাললৈ অহাৰ লগে লগে PM কিষাণৰ অফিচিয়েলি ৱেবছাইটটো ক'ত পাব ভিডিঅ'ৰ লাষ্টত আমি আপোনালোকক দেখুৱাই দিম। ইয়াত আপোনালোকে কেইটামান অপশ্যন চাব পাৰিছে। ইয়াত চাব পাৰিছে যে ন' ইউৰ ষ্টেটাছ। প্ৰথমতে আপোনালোকে ন' ইউৰ ষ্টেটাছত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনালোকে প্ৰথমতে চাই ল'ব যে আপোনাৰ নামটো PM কিষাণৰ তালিকাত আছে নে নাই। আপোনাৰ নামটো PM কিষাণ আঁচনিৰ পৰা কৰ্তন কৰা হৈছে, কিয়নো ইতিমধ্যে বহুতো নাম কৰ্তন কৰা হৈছে, কিয়নো ভুৱা কৃষকসকলে আবেদন কৰিছিলে আৰু টকা লাভ কৰি আছিলে। সেইকাৰণে চৰকাৰে বহুতৰে নাম ইতিমধ্যে কৰ্তন কৰি দিছে। আপোনাৰ নামটো কৰ্তন হৈছে নাই সেইটো চাবৰ কাৰণে ইণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ, আপোনাৰ PM কিষাণৰ যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ হয় সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো এইটো ঘৰত আপোনালোকে বহুৱাই দিব। বহুৱাই দিয়াৰ পিছত ইয়াত যিটো কেপচাৰ শ্ব' হ'ব সেই কেপচাৰটো এইটো ঘৰত আপোনালোকে বহুৱাই দিব। বহুৱাই দিয়াৰ পিছত গ্ৰেট OTPত ক্লিক কৰি দিব। যেতিয়াই গ্ৰেট OTPত ক্লিক কৰি দিব আপোনাৰ মোবাইলত এখন OTP আহি যাব। OTPটো বহুৱাই দিয়াৰ পিছত ছাবমিটত ক্লিক কৰি দিব। আপোনালোকে তথ্যখিনি আহি যাব, আপোনাৰ নাম আহি যাব, আপোনাৰ ফটো আহি যাব, কিমানটা কিস্তি আপোনালোকে লাভ কৰিছে সকলোখিনি ডিটেইলছ আহি যাব। যদি আপোনাৰ তথ্যখিনি আহি যায় তেনেহ'লে আপোনাৰ নামটো কৰ্তন হোৱা নাই, আৰু যদি তথ্যখিনি নাহে তেনেহ'লে নিশ্চয় আপোনাৰ নামটো কৰ্তন হৈছে, নতুনকৈ আবেদন কৰিব লাগিব। এতিয়া দ্বিতীয়টো আমি আপোনালোকক দেখুৱাই দিওঁ। ইয়াত আপোনালোকে চাব পাৰিছে নেম কাৰেকশ্যন। যদি আপোনাৰ কিবা নামৰ ভুল হৈ আছে সেইখিনি কাৰেকশ্যন কৰিব পাৰিব। কিছুমান নতুন ফিউচাৰ এড হৈছে, ইয়াত চাব পাৰিছে নিউ বুলি দিয়া আছে। ন' ইউৰ ষ্টেটাছ এইটো নতুন আহিছে। ইয়াত চাব পাৰিছে আপডেট মোবাইল নম্বৰ। যদি আপোনাৰ মোবাইল নম্বৰটো হেৰাই গৈছে বা আগৰ মোবাইল নম্বৰটো আপোনাৰ নাই, নতুনকৈ মোবাইল নম্বৰ আপোনালোকে এড কৰিব পাৰিব। চাব পাৰিছে ইয়াত নিউ বুলি দিয়া আছে, এইটো নতুনকৈ এড হৈছে ফিউচাৰটো। আৰু ইয়াত চাব পাৰিছে নেম কাৰেকশ্যন পাৰ আধাৰ কাৰ্ডত যদি আপোনাৰ নামটো কাৰেকশ্যন কৰিব বিচাৰে সেইটো কৰিব পাৰিব, নতুনকৈ ইয়াত সুবিধা আহিছে। আৰু ইয়াত চাব পাৰিছে যে মোবাইল এপছ, আপোনালোকে সকলো অতি সহজতে মোবাইল এপছৰ জৰিয়তে কামখিনি কৰিব পাৰিব। এতিয়া কথা হ'ল যে আপোনালোকে 19 নম্বৰ কিস্তিৰ টকাটো পাবৰ কাৰণে আপোনালোকে eKYC কামটো কৰিব লাগিব। eKYCটো নকৰিলে আপোনালোকে PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকাটো লাভ নকৰে। দ্বিতীয়টো PM কিষাণ আঁচনিৰ টকাটো আপোনালোকক চৰকাৰে জানুৱাৰী মাহতে প্ৰদান কৰিব বুলি ঘোষণা কৰিছে। জানুৱাৰী 15 তাৰিখৰ ভিতৰতে আপোনালোকে PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকাটো লাভ কৰিব। এতিয়া PM কিষাণ আঁচনিৰ অফিচিয়েলি ৱেবছাইটটো ক'ত পাব, ইয়াত আপোনালোকে PM কিষাণ আপোনাৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি PM কিষাণ বুলি লিখি দিব। লিখি দিয়াৰ পিছত আপোনালোকে PM কিষাণ চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত
PM কিষাণ লিখি সাৰ্চ কৰি দিয়াৰ লগে লগে এনেকুৱা আহি যাব PM কিষাণ। ইয়াত আপোনালোকে ক্লিক কৰি দিলে অফিচিয়েলি ৱেবছাইটটো পাই যাব।